মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ বাবে লৈ আহিছো গ্ৰামাৰ সিৰিজৰ অন্য এটি খণ্ড। আজিৰ খণ্ডটিত আমি আলোচনা কৰিম মেটেৰিয়েল নাউনৰ বিষয়ে। মেটেৰিয়েল শব্দটো আমাৰ দৈনন্দিন জীৱনৰ এটা চিনাকি শব্দ। গতিকে মেটেৰিয়েল নাউনেও আমাৰ চিনাকি কিছুমান শব্দৰ নামকে সামৰি লয়। চাওচোন আহা, মেটেৰিয়েল নাউননো কি? মেটেৰিয়েল নাউন হৈছে বিভিন্ন বস্তু প্ৰস্তুত কৰোঁতে আমি ব্যৱহাৰ কৰা সামগ্ৰী, উপাদান বা ৰ মেটেৰিয়েলছৰ নাম। বিভিন্ন বস্তু প্ৰস্তুত কৰোঁতে আমি কিছুমান কেঁচা সামগ্ৰী বা উপাদান বা ৰ মেটেৰিয়েলছ ব্যৱহাৰ কৰোঁ, যিসমূহ ব্যৱহাৰ কৰি আমি বস্তুটো প্ৰস্তুত কৰি উলিয়াওঁ। গতিকে এটা বস্তু প্ৰস্তুত কৰি উলিয়াবলৈ বা তৈয়াৰ কৰি উলিয়াবলৈ যিখিনি সামগ্ৰীৰ প্ৰয়োজন হয়, সেই সামগ্ৰীখিনিৰ নাম হৈছে মেটেৰিয়েল নাউন। উদাহৰণস্বৰূপে, একাপ চাহ যেতিয়া আমি বনাওঁ বা প্ৰস্তুত কৰোঁ, আমাক কি উপাদান লাগে? পানী, চাহপাত, গাখীৰ, চেনি, এইসমূহ উপাদান ব্যৱহাৰ কৰি আমি একাপ চাহ প্ৰস্তুত কৰোঁ। গতিকে চাহ একাপ প্ৰস্তুত কৰোঁতে আমাক যিখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ল, য'ৰ পৰা আমি চাহকাপ প্ৰস্তুত কৰি উলিয়ালোঁ, সেই সামগ্ৰীসমূহৰ নাম মেটেৰিয়েল নাউনৰ অন্তৰ্গত। এটা ঘৰ সাজিবলৈ আমাক বালি, চিমেণ্টৰ প্ৰয়োজন হয়, গতিকে বালি, চিমেণ্ট মেটেৰিয়েল নাউন। আমি সোণ, ৰূপ, তাম আদিৰ পৰা প্ৰস্তুত কৰা অলংকাৰ পিন্ধো, গতিকে সোণ, ৰূপ, তাম এইসমূহ হৈছে মেটেৰিয়েল নাউন, যাক ব্যৱহাৰ কৰি আমি অলংকাৰ প্ৰস্তুত কৰোঁ। আমি কাপোৰ এখন তৈয়াৰ কৰিবলৈ বা কাপোৰ এখন প্ৰস্তুত কৰি উলিয়াবলৈ কি ব্যৱহাৰ কৰোঁ? বিভিন্ন কপাহী কাপোৰ আছে, ঊলৰ কাপোৰ আছে, গতিকে কপাহ, ঊল এইবোৰ হ'ব মেটেৰিয়েল নাউন, যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰি আমি কাপোৰ তৈয়াৰ কৰোঁ। আমি যে ভাত খাওঁ, সেয়া ভাত প্ৰস্তুত হৈ উঠিবলৈ আমাক চাউল আৰু পানীৰ প্ৰয়োজন হয়, গতিকে চাউল আৰু পানী মেটেৰিয়েল নাউনৰ অন্তৰ্গত। গতিকে শিক্ষাৰ্থীসকল, তোমালোকে ধৰিব পাৰিছা যে আমাৰ চাৰিওফালে যিবিলাক বস্তু আছে, আমি যিবিলাক বস্তু দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ বা আমি চকুৰে দেখা যিবিলাক বস্তু, সেই বস্তুবোৰ প্ৰস্তুত কৰি উলিয়াবলৈ বা তৈয়াৰ কৰি উলিয়াবলৈ যিবোৰ সামগ্ৰী বা উপাদান বা কেঁচা সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ, সেইসমূহক মেটেৰিয়েল নাউনৰ অন্তৰ্ভুক্ত কৰা হয়। মেটেৰিয়েল নাউন মানে কি? ইংৰাজীত যদি আমি ক'বলগীয়া হয়, এনেকৈ ক'ম, A material noun is the name of substance or material from which things are made. যে মেটেৰিয়েল নাউন হৈছে সেইসমূহ সামগ্ৰী বা উপাদানৰ নাম, যিসমূহ ব্যৱহাৰ কৰি আমি বিভিন্ন বস্তু প্ৰস্তুত কৰিব পাৰোঁ। A material noun names a substance, an ingredient or raw material that we use to create other things. আমি ইংৰাজীত কেইটামান উদাহৰণ লৈ লওঁ মেটেৰিয়েল নাউনৰ। গোল্ড, চিলভাৰ, ডায়মণ্ড, কপাৰ, প্লাষ্টিক, গ্লাছ, ৱাটাৰ, চুগাৰ, ৰাইচ, সল্ট, মিল্ক, আইৰণ, ষ্টীল, চিমেণ্ট, চেণ্ড, কটন, উল ইত্যাদি। গতিকে এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা মেটেৰিয়েল নাউন কি আৰু কোনবোৰ নাম মেটেৰিয়েল নাউনৰ অন্তৰ্ভুক্ত হয়। এইখিনিতে মই আৰু এটা কথা যোগ কৰি দিব বিচাৰিছো যে মেটেৰিয়েল নাউন সদায় আনকাউণ্টেবল হয়। মেটেৰিয়েল নাউনছ আৰ অলৱেজ আনকাউণ্টেবল। এতিয়া মেটেৰিয়েল নাউন কিয় আনকাউণ্টেবল হয় সদায়, এই কথাটো আমি যেতিয়া আনকাউণ্টেবল নাউন আলোচনা কৰিম, তেতিয়া মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। কাৰণ মেটেৰিয়েল নাউন কিয় আনকাউণ্টেবল হয়, সেই কথাটো বুজি পাবলৈ আনকাউণ্টেবল নাউননো কি, সেই কথা আমি ভালদৰে বুজি পাব লাগিব। অৱশ্যে তোমালোকে চাগে এটা কথা জানা যে গণনা কৰিব নোৱাৰা যিখিনি নাউন, সেইসমূহ নাউনক আমি আনকাউণ্টেবল নাউন বুলি কওঁ। কিন্তু তাৰ মাজতো বহুখিনি কথা সোমাই থাকে। গণনা কৰিব নোৱাৰোঁ, কিন্তু জোখমাপ ল'ব পাৰোঁ, নহয়নে? গতিকে সেই বিষয়ে আমি আনকাউণ্টেবল নাউন যেতিয়া আলোচনা কৰিম, বহলাই আলোচনা কৰিম, আৰু তেতিয়াই আমি আলোচনাত সামৰি ল'ম, আমি ভালকৈ আলোচনা কৰিম যে মেটেৰিয়েল নাউনসমূহ কিয় আনকাউণ্টেবল নাউন হয়। আজিৰ খণ্ডটি ইমানেই আছিল। আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ মেটেৰিয়েল নাউন কি, আৰু লগতে মেটেৰিয়েল নাউনৰ উদাহৰণো মই দিয়াৰ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ শিক্ষাৰ্থীসকল তোমালোকে বুজি পাইছা, আৰু যদি কিবা উদাহৰণ মনলৈ আহিছে তোমালোকে যোগ কৰি দিবা আৰু মোলৈ পঠিয়াবা। পৰৱৰ্তী খণ্ডটিত আমি আলোচনা কৰিম কালেক্টিভ নাউন কি। আজিলৈ আহিছোঁ গ্ৰামাৰ সিৰিজ, তোমালোকে চাই থাকিবা, কেনেকুৱা পাইছা জনাবা। তোমালোকৰ মেছেজ অৱশ্যে পাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ যিসকলে মোলৈ মেছেজ পঠিয়াইছা। পৰৱৰ্তী খণ্ডত আকৌ লগ পাম, ধন্যবাদ।